নটিফিকেশ্যন আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ প্ৰায় 600তকৈ অধিক পোষ্ট মুকলি হৈ আছে কেৰাণীৰ পদ আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিঅ'টোতে সবিশেষ জনাই দিম বয়স কিমান লাগিব কেনেকৈ এপ্লাই কৰিব পাৰিব ফৰ্মখন ক'ত পাব কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে আহক ভিডিঅ'টো আমি আলোচনা কৰিছোঁ তো এইখন নটিফিকেশ্যন প্ৰকাশ পাইছে SBI ফালৰ পৰা SBI PO ৰিক্ৰুইটমেণ্ট 2025 ঠিক আছে PO মানে হৈছে প্ৰবেশনাৰী অফিচাৰৰ পোষ্ট ঠিক আছে তো এটা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ আগতে আমি ডিটেইলছ এটা চাওঁ ক'ত কিমান পোষ্ট খালী আছে এটা মন কৰিব যেহেতু কৈছোঁ মই টোটেল 600 পোষ্ট এটা খালী হৈ আছে এটা কেটেগৰী ৱাইজ যদি আমি চাওঁ এটা মন কৰিব জেনেৰেল প্ৰাৰ্থীসকলৰ বাবে আছে 240টা পোষ্ট OBC আৰু MOBCৰ বাবে আছে 158 পোষ্ট STৰ বাবে আছে আপোনাৰ 58 SCৰ বাবে আছে 87 EWS কেটেগৰী প্ৰাৰ্থীসকলৰ বাবে আছে 58 তো যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি বন্ধু-বান্ধৱীসকল এবাৰ চাওঁ ইয়াতে চাওক ভাৰতীয় নাগৰিক হ'ব লাগিব ভাৰতীয় সিটিজেন হ'ব লাগিব আৰু লগতে আপোনালোকৰ বয়সটো হ'ব লাগিব 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত ঠিক আছে ইয়াতে চাওক এজ লিমিট 21 বছৰৰ পৰা 30 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো বয়স গণনা কৰা হ'ব 1/1/2024 আপোনালোকে বয়সৰ উচ্চ সীমা ৰেহাই পাব এজ ৰিলেক্সেশ্যনটো কিমান পাব মই জনাই দিছোঁ এটা চাওক OBC আৰু MOBC প্ৰাৰ্থীসকলে বয়সৰ উচ্চ সীমা 3 বছৰ ৰেহাই পাব ST SC প্ৰাৰ্থীসকলে 5 বছৰ PWD প্ৰাৰ্থীসকলে 10 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব তাৰ পাছতে আৰু PWBDৰ যিসকল প্ৰাৰ্থী OBCৰ যিসকল আছে NCLৰ তেওঁলোকে 13 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব আৰু SC STৰ যিসকল PWD কেটেগৰীত পৰিব তেওঁলোকে 15 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব লগতে এক্স সাৰ্ভিসমেনৰ বাবে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাইৰ ব্যৱস্থা কৰিছে ততে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেচন যিকোনো ডিসিপ্লিনৰ পৰা আপুনি গ্ৰেজুৱেট হলে আপুনি এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তো ইয়াতে এপ্লিকেশ্যন ফিজ এটা ধাৰ্য কৰা হৈছে বন্ধু-বান্ধৱীসকল ইয়াতে আনৰিজাৰ্ভ EWS আৰু OBC যিসকল প্ৰাৰ্থী আছে তেওঁলোকে 750 টকা এটা আবেদন মাচুল হিচাপে দিব লাগিব আৰু লগতে SC ST আৰু PWD যিসকল কেটেগৰী তেওঁলোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াতে কমপ্লিট নীল হয় তো কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে জনাই দিছোঁ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো SBI যেটো অফিচিয়েল তেওঁলোকৰ ৱেবসাইট bank.sbi careers এইটো ৱেবসাইট ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব নতুবা sbi.co.in/careers যেটো ৱেবসাইট আছে তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব নতুবা আমাৰ পেজৰ পৰাও ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব ডেসক্ৰিপচন বক্স চেক কৰিব তাতে এটা লিংক থাকিব তাতে ক্লিক কৰিলে বৰ্তমান আমি যেটো পেজত আছো এইখন পেজ খুল খাব আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ আগতে মই আপোনালোকক ডেটটো এবাৰ জনাই দিছোঁ এটা চাওক আপোনালোকে এপ্লাই কৰাৰ ডেটটো হৈছে 27 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 2024ৰ এপ্লাই আৰম্ভ হৈ গৈছে যেটো আজি 28 তাৰিখ যোৱাকালিৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব 16/1/2025 জানুৱাৰী মাহৰ 16 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে মন কৰিব এপ্লিকেশ্যন ফৰ্ম বুলি আছে ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিলে ইয়াতে ডাইৰেক্ট লিংকটো সংলগ্ন কৰি দিছোঁ ইয়াৰ পৰা আপোনালোকে SBI পৰ্টেলত গৈ সিধা আপোনালোকে এপ্লাই কৰিব পাৰিব ডাইৰেক্ট তাৰ পাছতে আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছটো এটা চাব খুজিলে ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিব যেটো SBI ফালৰ পৰা যেটো বিজ্ঞাপন প্ৰকাশ পাইছে হেতু এবাৰ আপোনালোকে ইয়াতে ক্লিক কৰি ভালদৰে পঢ়ি আপোনালোকে এপ্লাই কৰি ল'ব লগতে ইয়াতে অফিচিয়েল যেটো ৱেবসাইট SBI তাতে ইয়াতে সংলগ্ন কৰি দিছোঁ আপোনালোকে এবাৰ চাব পাৰিব কিবা প্ৰয়োজন হলে তো আশা কৰিছোঁ ভিডিওটো কামৰ হ'ব যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব যিমান পাৰে আপোনজনলৈ শ্বেয়াৰ কৰি দিয়ক কিবা জানিব লগা থাকিলে কমেন্ট বক্সত কমেন্ট কৰিব আৰু যদি আপুনি নতুন আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ